কলডিলৰ ফুল গুচাই ল'লোঁ ধুনীয়াকৈ, কেৰাহীটো পাতিলোঁ। কলডিলৰ ফুলখিনি মই ধুনীয়াকৈ মাজৰ ঠাৰিটো উলিয়াই ল'লোঁ। ঠাৰিটো উলিয়াই পেলাই ধুনীয়াকৈ ধুই পেলাই এনেকৈ তেল অকণমানতে ফ্ৰাই কৰি লৈছোঁ। এনেদৰে মাছ ভজা আগতে মই ধুনীয়াকৈ কলডিলৰ ফুলখিনি ফ্ৰাই কৰি লৈছোঁ। ইয়াতে মই দি দিছোঁ অকণমান নহৰু, আদা আৰু পিঁয়াজ, লগতে জলকীয়া অকণমান থেতেলিয়াই দিছোঁ এইদৰে। আৰু হালধি নিমখটো মই জোখ অনুযায়ী দি দিছোঁ, যিহেতু অকণমান নিমখ আৰু হালধিয়ে জোখ অনুযায়ী দি দিলোঁ। এনেদৰে মই ধুনীয়াকৈ কলডিলৰ ফুলখিনি ভাজি ল'লোঁ। খাব জানিলে কলডিল একোৱে পেলাব নালাগে, খুবেই ভাল লাগে। যদি আপোনালোকে কলডিলৰ ফুল নাই খোৱা, খাই চাব এনেদৰে ভাজি পেলাই। মইতো বিৰাটেই ভাল পালোঁ খাই। মাছ মাংসৰ দৰকাৰেই নালাগে এনেকৈ কলডিলৰ ফুল ভাজি খালে, মানে একদম মাছ খোৱা নিচিনা লাগিলে। এনেদৰে মোৰ কলডিলৰ ফুলখিনি ভজা ৰেডি হৈয়ে গ'ল। লগতে মই কলডিল সৰুকৈ মিহিকৈ কাটি ল'লোঁ, মিহি মিহিকৈ, আৰু কচু কাটি লৈছোঁ। সদায় আলু খাই থকা হয়, আজি মই কলডিল আৰু কচুৱে বনাম। ইয়াত মই দালি নাই দিয়া, কলডিলে কচুৱে দেখিছেনে কিমান ধুনীয়াকৈ আলতীয়াকৈ বনাইছোঁ। থুপথুপীয়া কৰি দিছোঁ, বৰ বেছি পানী ঢালা নাই। ইয়াতো মই চেম এনেকৈয়ে নহৰু, আদা, পিঁয়াজ, কেঁচা জলকীয়া দি পেলাই বনাইছোঁ। এইফালে মোৰ কলডিলৰ চব্জি ৰেডি হৈ গ'ল। আকৌ মই কলডিল পকৰি বনালোঁ। ইয়াত দেখিছেনে মই পকৰি বনালোঁ বেচন দি। আজি মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। কলডিলে 3খন আইটেম বনালোঁ। ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব।